মুহূৰ্তত দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ বৰপেটাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত নিৰলাত এগৰাকী 16 বছৰীয়া নাবালিকা ছোৱালী অপহৰণ ভুক্তভোগী পৰিয়ালে কাছুমাৰা থানাত এজাহাৰ দাখিল কৰে কিন্তু এসপ্তাহ অতিক্ৰম হোৱাৰ পিছতো আৰক্ষীয়ে উলিয়াব পৰা নাই কোনো সংঘাত চেঙাৰ নিৰলাত সংঘটিত হৈছে এই ঘটনা এগৰাকী স্কুলীয়া ছাত্ৰীকে ৰাস্তাৰ মাজৰ পৰা অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এটা পৰিয়ালৰ বিৰুদ্ধে নিৰলা গাঁৱৰ আজকৰ আলীৰ 16 বছৰীয়া ছোৱালীক খুদা বস্কৰ ল'ৰা ৰহিমউদ্দিন বাহাৰ আলী খৈমউদ্দিন আৰু খুদা বস্কৰ অপহৰণ কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে পৰিয়ালৰ অভিযোগ অনুসৰি বিদ্যালয়লৈ যোৱাৰ পথত অপহৰণ কৰা হয় নাবালিকা ছোৱালীজনীক ইফালে ভুক্তভোগী পৰিয়ালে কাছুমাৰা থানাত এজাহাৰ দাখিল কৰে যদিও এতিয়ালৈ আৰক্ষীয়ে সংবাদ উলিয়াব পৰা নাই ছোৱালীজনীৰ আৰক্ষীৰ ওপৰতো অভিযোগৰ আঙুলি পৰিয়ালৰ লোকৰ আৰক্ষীয়ে পৰিয়ালটোক গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন কৰিছে পৰিয়ালৰ লোকে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে অভিযুক্ত ৰহিমউদ্দিনে ইয়াৰ আগতেও দুবাৰকৈ বিবাহ কৰিছে বুলি অভিযোগ স্থানীয় ব্যক্তিৰ লগতে ভুক্তভোগী পৰিয়ালৰ আৰু দুটা ল'ৰা ছোৱালী থকা বুলিও অভিযোগ উত্থাপন হৈছে অপহৰণকাৰী ৰহিমউদ্দিনৰ বিৰুদ্ধে সেয়েহে ভুক্তভোগী পৰিয়ালৰ চৰকাৰ তথা প্ৰশাসনলৈ আহ্বান অতি শীঘ্ৰে ছোৱালীজনীক উদ্ধাৰ কৰি দিব লাগে লগতে অপহৰণকাৰী কঠোৰ শাস্তি হ'ব লাগে নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম নাম কি ছোৱালীজনীৰ এর লগত আর কোন ভাই জড়িত আছে মানুহবিলাকৰ ঘৰ ক'ত মানুহবিলাক ঘৰ হইলো আমাৰ গাঁওখনৰ নাম কি এইটো গাঁওখনৰ নাম হলো নিৰলা কোনটো থানাত কেছ কৰিছিলে কাছুমাৰা পুলিচে গুৰুত্ব দিয়া নাই পুলিচে তোমাৰ গুৰুত্ব দিয়া নাই এতিয়া কি বিচাৰ এতিয়া কৈছে যে বাহার কৈছে যে আমি তারিখ নিতে আমি তারিখ মতন দেখলাম তারিখে কোনো কাম হলো না তুই তারা তাতেই নেই এতিয়া আপুনি কি বিচাৰে আমি আমার লাগে তোমার বিচার লাগে উচিত বিচার লাগে আমার মেয়ে লাগে আপনার ছোৱালীজনী লাগে ছোৱালী লাগে হৈছে মানে আমাৰ গাঁৱৰে আমাৰ সমাজৰ মানুহ আপি এটা নছিৰুন নাছা সিহঁতক কিডনেপ কৰি লৈ গৈছে স্কুলে যোৱা অৱস্থায় কোনে কোনে লৈ গৈছে বাহাৰুদ্দিনে ৰহিমউদ্দিন আৰু বাহাৰ আলী আৰু খৈমউদ্দিন আৰু খুদা এইকেইটা জড়িত থাকি ৰাস্তাৰ পৰা কিডনেপ কৰি লৈ গৈছে লৈ যোৱাৰ পিছত থানাতো কেছ কৰিছোঁ আমি কেছ কৰাতে থানাৰ পৰা কোনো গুৰুত্ব দিয়া নাই আজি 6 দিনৰ ঘটনা মেয়েটার কোনো অনুসন্ধান নাই মেয়েটার যিকোনো একটা সদ্য এটা অনুসন্ধান হওয়া লাগে এইখানে মোৰ আবেদন আর ন্যায় বিচার হওয়ার লাগে আমার সমাজত জনী কেতিয়াও আৰু এনেকা শাস্তি হব লাগে কেতিয়াও জনী এনেকা দুর্ঘটনা নহয় ছোৱালীজনীৰ বয়স কিমান হ'ব 16 বছৰ নছিৰুন নাছা ছোৱালীজনীৰ দেউতাৰ নাম আশকৰ আলী গাঁওখনৰ নাম কি নিৰলা সৰ কোনটো থানাত কেছ কৰিছিলে কাছুমাৰা থানাৰ পৰা কি কৈছে থানাৰ পৰা কৈছে যে যাও আমি চাই আছো কোৱাৰ পিছত এতিয়ালৈ কোনো সমাধান দিয়া নাই এতিয়া চৰকাৰলৈ কি আহ্বান কৰিব চৰকাৰলৈ আহ্বান আমাৰ এটাই যে ছোৱালীজন পাব লাগে আৰু ন্যায় বিচাৰ হ'ব লাগে এনেকুৱা ন্যায় বিচাৰ কৰিব লাগে যে এটা বিচাৰৰ দ্বাৰাই যেনি আৰু কোনো এনেকুৱা বেয়া ঘটনা নহয় এনেকুৱা শাস্তি দি বিচাৰটো লাগে মোৰ ঠিক আছে